সকলো ওলাই আহিছে শিক্ষাৰ্থীসকল আহিছে শিক্ষকসকল কি স্থানত আছে আমি আপোনাৰ যদি আকৌ এবাৰ সপ্তৰ্ষীলৈ নুনমাটি জাতীয় বিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰীলৈ জনাইছো অভিনন্দন অসাক নিশ্চয়কৈ পাপৰি আমি ইতিমধ্যে কৈছো যে অসম জাতীয় বিদ্যালয় নুনমাটিৰ পৰা এজন ছাত্ৰ যিজন ছাত্ৰৰ নাম হৈছে সপ্তৰ্ষ বৰদলৈ আৰু তেওঁ 590 নম্বৰেৰে তেওঁ এবাৰ দ্বিতীয় স্থান দখল কৰিছে মেধাৰ ভিত্তিত কিন্তু তিনিটা স্থান দিয়া হৈছে গতিকে আমি বৰ্তমান উপস্থিত আছো এই জাতীয় বিদ্যালয়ত আৰু মই অকণমান দেখুৱাই লওঁ চাওক এয়া হৈছে সপ্তৰ্ষ বৰদলৈ তেওঁ যি কৃতিত্ব সেই কৃতিত্ব এনেদৰে ইয়াতে তেওঁ তুলি দিয়া হৈছে তেওঁ স্কুলৰ যিখন বাখৰ নামৰ যিখন আলোচনী আছে সেই আলোচনীখনত মই দেখুৱাইছো সপ্তৰ্ষৰ যি তেওঁৰ স্বীকৃতি বা যি কৃতিত্ব সেয়া দিয়া হৈছে যে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উত্তীৰ্ণ হওঁতে প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীলৈ এই বৃত্তি আগবঢ়োৱা হয় গতিকে সপ্তৰ্ষীৰ এইজন সপ্তৰ্ষী আহিছে এই যে সপ্তৰ্ষীক আমি দেখুৱাইছো ওপৰলৈ উঠি আহিছে তেওঁ পোনে পোনে মই দেখুৱাইছো কাকলি অকণমান আহিব লাগে সপ্তৰ্ষীক আমি পাই যাম গতিকে দেখুৱাইছো এয়া নুনমাটিৰ পৰা পৰিৱেশ গতিকে সপ্তৰ্ষী যিহেতু আহিছে তেওঁ এনেদৰেই সকলোৱে এতিয়া তেওঁ সম্বৰ্ধনা জ্ঞাপন কৰিব তাৰ সমান্তৰালভাৱে তেওঁৰ যিসমূহ কৃতিত্ব সেই কৃতিত্বসমূহ আমি দেখুৱাইছোঁ গতিকে এনেদৰেই আমি পোনে পোনে আমাৰ পোনপটীয়া সম্প্ৰচাৰ যোগে আমি দেখুৱাইছোঁ সপ্তৰ্ষীৰ সৈতে গতিকে সপ্তৰ্ষীৰ আমি দেখুৱাইছোঁ এয়া দ্বিতীয় স্থান দখল কৰা সপ্তৰ্ষী কেনেকুৱা সকলোৰে হৈছে পিতৃ মাতৃ আৰু শিক্ষাগুৰুৰ সন্মিলিত প্ৰচেষ্টাৰ ফল এয়া কেৱল মোৰ প্ৰচেষ্টা নহয় যেতিয়া ওপৰলৈ হ'ল যেতিয়া এগৰাকী শিক্ষক আৰু ছাত্ৰৰ সন্মিলিত প্ৰচেষ্টাৰ মিলন ঘটে তেতিয়া এনেকুৱা সফলতা লাভ কৰিব পৰা যায় প্ৰকৃততে মই সঁচাকৈ আনন্দিত হৈছোঁ আজিৰ দিনটোত প্ৰস্তুতি কেনেকুৱা আছিলে প্ৰস্তুতি মানে প্ৰকৃততে সময়ৰ কাম সময়ত কৰিলে খুব ভাল হয় শিক্ষক শিক্ষয়িত্ৰীসকল অত্যন্ত অভিজ্ঞতা সম্পূৰ্ণ হয় গতিকে নিশ্চয়কৈ তেওঁলোকৰ অভিজ্ঞতাই আমাক যথেষ্ট পৰিমাণে সহায় কৰে আৰু লগতে নিজৰ সেল্ফ ষ্টাডি যিটো সদায় নিয়মিতভাৱে অধ্যয়ন কৰিব লাগে সেয়া ক'ব বিচাৰিছোঁ পঢ়া শুনা হৈছিলে হয় প্ৰথম কেইদিনটো 4 ঘণ্টা 5 ঘণ্টা হৈ যায় আৰু পিছলৈ যিমান মন যায় আপোনাৰ প্ৰি বৰ্ডছৰ পিছত প্ৰায় 12 ঘণ্টা সিমান কি সপোন লৈ মই ইমান প্ৰত্যাশা কৰা নাছিলোঁ প্ৰকৃততে কিন্তু হয়তো ভগৱানৰ মোৰ প্ৰতি অলপমান দয়া আছিল আৰু প্ৰকৃততে শিক্ষক শিক্ষয়িত্ৰীসকলক মই অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ তেওঁলোকৰ যি প্ৰচেষ্টা তেওঁলোকৰ যি সাহস তেওঁলোকে যি আমাক কাৰণে ত্যাগ কৰিলে গতিকে মই সদায় কৃতজ্ঞ হৈ ৰ'ম মই তেতিয়া একো ক'ব পৰা নাই মা দেউতাই একদম মানে আনন্দিত হৈ গৈছে গতিকে অত্যন্ত আনন্দিত হৈ গৈছিলোঁ আৰু একো ক'ব পৰা নাছিলোঁ যে হ'ব পাৰে এনেকুৱা সপোন পৰিকল্পনা কি হ'ব এতিয়া হয় মই এগৰাকী ভাল সুনাগৰিক হ'ব বিচাৰোঁ দেশৰ হকে এগৰাকী ভাল চিকিৎসক হ'ব বিচাৰোঁ মই পিতৃ মাতৃ আছে মই অকণমান কথা পাতো কেনেকুৱা লাগিছে ল'ৰাৰ কৃতিত্ব হয় আজি বোধহয় আনন্দিত আমি তাৰ সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাতে ইমানখিনি আগুৱাই যাব পাৰিলে আমিও বেছি সময় দিব পৰা নাছিলোঁ তথাপিতো নিজৰ নিষ্ঠা আৰু কৰ্তব্য কৰি আগুৱাই গৈ আছিলে সেয়া আৰু ভাল লাগিছে বহুত ভাল লাগিছে তাৰ নিজৰ সম্পূৰ্ণ প্ৰচেষ্টাৰে সি কিমানখিনি আগুৱাই গ'ল ধন্যবাদ জনাইছোঁ এয়া হৈছে তেওঁৰ মাতৃ আৰু তাৰ সমান্তৰালভাৱে আমি পৰিৱেশটো দেখুৱাম তেওঁক যিহেতু বিদ্যালয়লৈ নিমন্ত্ৰণ কৰি অনা হৈছে আৰু তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিব ইতিমধ্যে তেওঁৰ সৈতে আমি কথা বতৰাখিনি পাতিলোঁ তেওঁৰ যি সপোন তেওঁৰ যি লক্ষ্য সেই লক্ষ্যৰ বিষয়ে এনেদৰেই কৈছে আৰু পৰিৱেশটো দেখুৱাইছোঁ এয়া ভিতৰ ভাগলৈ তেওঁক লৈ যোৱা হৈছে তেওঁৰ যি শিক্ষকসকলে এনেদৰে তেওঁক আগবঢ়াই লৈ গৈছে গতিকে আমি পৰিৱেশটো দেখুৱাইছোঁ এয়া কাৰ্যালয়ৰ পৰিৱেশ অধ্যক্ষৰ ভিতৰৰ পৰা পৰিৱেশ আমি দেখুৱাইছোঁ পৰিৱেশটো এয়া সপ্তৰ্ষী বৰদলৈ তেওঁক লৈ অনা হৈছে তেওঁৰ যি কৃতিত্ব আচলতে তেওঁৰ যি সপোন সেই সপোনৰ বিষয়ে আচলতে কৈছে গতিকে 590 নম্বৰেৰে তেওঁ যি দ্বিতীয় স্থান দখল কৰিছে তাৰ বাবে বিদ্যালয় সকলোৱে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে আৰু আমি ইতিমধ্যে আছোঁ এয়া হৈছে ঘনশ্যাম মেধি যিজন অধ্যক্ষ তেওঁৰ কাৰ্যালয়ত আৰু আমি খুব উৎসাহিত হৈছোঁ আমি যি ধৰণে আগবাঢ়িছিলোঁ আমাৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিয়াৰ কাৰণে এই ক্ষেত্ৰত আমি সঁচাকৈ আমাৰ সাহস হৈছে যে আমি ঠিক দিশতে কাম কৰি আছোঁ আৰু এই সপ্তাহৰ এই ফলাফলটোৱে আমাক আৰু সাহস যোগাইছে আমি উৎসাহিত হৈছোঁ সাংঘাতিক ভাল লাগিছে মানে ক'ব নোৱাৰে কিমান ভাল লাগিছে ছাৰে কৈ আছে মইতো আগৰ পৰাই কৈ আছোঁ যে একদম টপটো হ'ব আমাৰ
গতিকে টপটো মানে 1 নম্বৰৰ কাৰণে নহ'ল, তথাপিও আমি সন্তুষ্ট, যথেষ্ট সন্তুষ্ট। আৰু এইটোত সপ্তাহচুৰ কাৰণে এইটো আচলতে পাব লগা এইটো, কাৰণ সপ্তাহৰ সেইটো ডিজাৰ্ভ কৰে, মানে যোগ্য। আৰু আমি আগৰ পৰাই জানো তেওঁ আগৰ হেৰিৰ পৰাই একদম অসমৰ ভিতৰত মানে টপ হোৱাটো 1 নম্বৰৰ কাৰণে নহ'ল, 1 নম্বৰৰ কাৰণে এইটো ইমান কথা নহয়, কিন্তু তথাপিও সঁচাকৈ খুব ভাল লাগিছে। আৰু আমি এনেদৰেই দেখুৱাইছোঁ বিদ্যালয়লৈ আহিছে। মই অকণমান আপোনাৰ সৈতে কথা পাতোঁ আহক। যিহেতু তেওঁৰ এই সফলতাত সকলোৱে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে, সমান্তৰালভাৱে আপোনালোকৰ বিদ্যালয়ৰ কৰ্তৃপক্ষও খুব উৎফুল্লিত হৈছে। অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ। সঁচাকৈ এই ফলাফলটোৱে আমাৰ কাৰণে খুব উৎসাহজনক। আমি ধৰক ল'ৰা ছোৱালীখিনিক লৈ যিখিনি কাম কৰোঁ, যিটো ষ্ট্ৰেটেজিলৈ আমি তেওঁলোকক আগবঢ়াই নিব চেষ্টা কৰোঁ, বহুখিনি কষ্ট কৰে শিক্ষক শিক্ষয়িত্ৰীসকলে। আৰু আমি আমাৰ প্লেন মতে কাম কৰাৰ ক্ষেত্ৰত আমাৰ পৰিচালনা সমিতিৰ ছাৰসকলে ইমান ছাপোৰ্ট কৰে যে ল'ৰা ছোৱালীৰ কাৰণে যি কৰা তোমালোকক মানে পূৰা যি খৰচ কৰিব লাগে, যি কৰিব লাগে, সকলোখিনি ছাৰসকলে আমাক মুকলিকে দিয়ে, ছাৰসকলে পৰামৰ্শ দিয়ে। আৰু সেইদৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰীখনেও প্ৰত্যেকে অতি আন্তৰিকতাৰে কামখিনি কৰে। আৰু সেইধৰণে বাকী বৰ্ষবোৰতো আমাৰ অভাৰঅল ৰিজাল্ট ভালেই। আৰু আজি এতিয়ালৈকে আমি 100% আমাৰ উত্তীৰ্ণ হৈ আছে আজি ইমান বছৰে। আৰু বাকী যেতিয়া আমাৰ স্থান আছিল, প্ৰত্যেকবাৰতে আমাৰ বিদ্যালয়ৰ স্থান থাকে, কিন্তু যেতিয়া স্থানটো উঠাই দিলে মাত্ৰ 3টা স্থান ক'লে, যোৱা বছৰ বা তাৰ আগৰ বছৰ আমি প্ৰথম 3টাত থাকিব পৰা নাই, কিন্তু এইবাৰ এওঁ 2য়ত থাকি আমাক ইমান উৎসাহিত কৰিছে, সঁচাকৈ খুব ভাল লাগিছে। আমি ভাবিছোঁ যে আমি ঠিকে কাম কৰি আছোঁ। গতিকে আমি ভৱিষ্যতৰ আমাৰ শিক্ষাৰ্থীসকলক আকৌ এই ধৰণে আগবঢ়াই নিয়াৰ কাৰণে আমি উৎসাহিত হৈছোঁ যে আমি যি ট্ৰেকত কাম কৰি আছোঁ ঠিকে আছে, এই ধৰণেই আমি ল'ৰা ছোৱালী আগবঢ়াই নিব লাগিব। আৰু সপ্তাহৰ নিচিনা তেনেকুৱা ল'ৰা ছোৱালী কিন্তু 5গৰাকীমান আছিল আমাৰ এই বেটছটোত। এনে যদি ধৰক ৰেংক থাকিলেহেঁতেন হয়তো 5গৰাকী মানে আমাৰ ৰেংক পালেহেঁতেন। আমাৰ শৈক্ষিক বিষয়ক ৰোহিণী গোস্বামী ছাৰে কৈয়ে আছিল যে সপ্তাহৰ প্ৰথম হ'ব, কিন্তু আমি ছাৰে মানে সেইটো নদি কৰি আছিল। আৰু কোৱাৰ ভিত্তিটো হৈছে কি যে প্ৰতিদিনাই পৰীক্ষাৰ শেষত আমাৰ ছাৰ বাইদেউসকলে লগ কৰিছিল, ছাৰে গৈ নিজে সপ্তাহক লগ কৰিছে। আৰু লগ কৰোঁতে মানে ছাৰে খবৰ লওঁতে সপ্তাহই প্ৰতিদিনাই অতি ছেটিছফাই হৈ 100% উত্তৰ কৰি আহিছে প্ৰতিখন প্ৰশ্নতে। গতিকে সেই ভিত্তিতে ছাৰে কৈ আছিল যে সপ্তাহৰ প্ৰথম হ'ব, আপুনি নিশ্চিন্ত থাকক। মই এনেকৈ কৈ 1 নম্বৰ কাৰণে তেওঁ প্ৰথম নহ'ল, 1 নম্বৰ কাৰণে এইজন সপ্তাহী প্ৰথম নহ'ল। অকণমান সপ্তাহীৰ সৈতে কথা পাতোঁ। এটা সপোন, যিটো সপোনৰ পিছত তুমি দৌৰিছা, আনুষ্ঠানিকভাৱে তোমাৰ এটা ডাঙৰ পৰীক্ষা, গুৰুত্বপূৰ্ণ পৰীক্ষা, কেনেকুৱা লাগিছে আজি? মই খুব আনন্দিত হৈছোঁ। প্ৰকৃততে শিক্ষক শিক্ষয়িত্ৰীসকলৰ অবিহনে এইটো সম্ভৱ নহ'লে। তেওঁলোকে ইমান কষ্ট কৰিছে, মানে মই বুজাব নোৱাৰোঁ। তেওঁলোকৰ কষ্টই প্ৰকৃততে মোৰ সফলতাৰ মূল মন্ত্ৰ বুলি ক'ব পাৰি। আৰু লগতে পিতৃ মাতৃৰ ত্যাগ, নিয়মিত অধ্যয়নে মোক আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিছিল। পঢ়া শুনা কেনেধৰণে হৈছিলে? পঢ়া শুনা মই বিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত মই নিয়মিতভাৱে বিদ্যালয়ত যিখিনি পঢ়ুৱাই সেইখিনি ঘৰত গৈ অধ্যয়ন কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত শিক্ষক শিক্ষয়িত্ৰীসকলে যিদৰে পৰামৰ্শ আগবঢ়াইছিল সেইমতে মই অধ্যয়ন কৰিছিলোঁ। পূৰ্বতকৈ এইবাৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো পৃথক হৈছিল, কেনেকুৱা অনুভৱ হৈছিল পৰীক্ষাৰ? হয়, প্ৰকৃততে এইবাৰ যিখন প্ৰশ্ন কাকত, সেই প্ৰশ্ন কাকতখন অতি উন্নত মানৰ বুলি ক'ব পৰা যায়। কাৰণ এইবাৰ কনচেপচুৱেল বেছ কুৱেশ্যন আহিছে। গতিকে এইবাৰৰ যিটো পদ্ধতি, সেই পদ্ধতিটো মই উন্নত বুলি মই ভাবোঁ। নিশ্চয় স্থান লাভৰ কথা ভবা হৈছিল আগতে লাভ কৰিম বুলি? নাই, মই ভবা নাছিলোঁ। পূৰ্বে 20টা আছিলে, তাৰপিছত 10টালৈ হ্ৰাস কৰিলে, এইবাৰ 3টালৈ হ্ৰাস কৰিছে। কি কিবা ক'বলগীয়া আছে নেকি? নাই, ক'বলগীয়া নাই। প্ৰকৃততে এইটোৱেই জীৱনৰ শেষ পৰীক্ষা নহয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে এইটো ভাবিব নালাগে যে মেট্ৰিকটোৱে জীৱনৰ শেষ পৰীক্ষা। তেওঁলোকে পৰৱৰ্তী সময়ত আৰু বহুত ভাল কৰাৰ স্ক'প আছে। মা দেউতা কি ক'ব বিচাৰিবা? হয়, ছাত্ৰ ছাত্ৰীসকল মই ক'ব খুজিছোঁ যে জীৱনত যি প্ৰত্যাহ্বানে নহওক, যিমান প্ৰত্যাহ্বানে নহওক, হয়তো কেতিয়াবা ফেইল হ'ব পাৰে, কিন্তু ফেইল হোৱাটো কেতিয়াও হেৰি কৰিব নোৱাৰে। কিন্তু তাৰ পৰা যিটো ফেইল, যিটো মানুহে হাৰে হাৰাৰ পৰা মানুহে বেছি শিকে জয় লাভ কৰাতকৈ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। মই পিতৃ মাতৃ আছে, মই তেওঁলোকৰ সৈতে কথা পাতিব লাগিব, কাৰণ পুত্ৰৰ সফলতাত আঁৰত থাকে পিতৃ মাতৃ। গতিকে পোনপ্ৰথমে দুয়োজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। হয়, ধন্যবাদ। এই সফলতা আপোনালোকলৈ ধন্যবাদ, লগতে অসমবাসীলৈ ৰাইজৰ কাৰণে ধন্যবাদ। আৰু যিসকল আমাৰ শুভাকাংক্ষী আছে সকলোলৈকে ইয়াৰ চেনেলৰ যোগেদি ধন্যবাদ জনাইছোঁ। আচলতে কি ক'ম, বেছিও সময় দিব পৰা নাছিলোঁ তাৰ পঢ়া শুনাৰ ক্ষেত্ৰত। যিখিনি সময় দিছিলোঁ আমি দিছিলোঁ, যি কৰিব লাগে কৰিছিলোঁ। তাৰ বাহিৰেও সি তাৰ সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাতে সি আগবাঢ়ি গৈছিলে, সৰুৰ পৰা নিষ্ঠাৰে পালন কৰিছিলে নিজৰ কৰ্তব্য। কেনেকুৱা পঢ়া শুনা কেনেধৰণে কৰিছিলে আপোনালোকে?
হয় সি খুব ভালদৰে নিষ্ঠাৰে নিজৰ কৰ্তব্যবিলাক কৰি গৈছিলে সৰুৰে পৰা সি সপ্তৰ্ষৰ পিতৃ-মাতৃৰ মন্তব্য আপোনালোকলৈ আমি এই মুহূৰ্তত আগবঢ়াইছো সকলো উৎফুল্লিত হৈ পৰিছে আৰু সকলো উৎফুল্লিত হৈ পৰাৰ সমান্তৰালকৈ আজি বিদ্যালয় কৰ্তৃপক্ষইও মন্তব্য প্ৰকাশ কৰিছে সপ্তৰ্ষৰ এই স্বীকৃতিত সপ্তৰ্ষৰ এই ফলাফলক লৈ এবাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ